আজি আমাৰ অসম ব্ৰাহ্মণ সমাজৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিশেষ বিষয়ববীয়া সভা। ইয়াৰ মূল উদ্দেশ্য হ'ল যে অসমৰ যি নৱনিৰ্মিত আমাৰ চৰকাৰ গঠিত হৈছে, এই চৰকাৰখনত গঠন হোৱাৰ লগে লগে আমাৰ অসম ব্ৰাহ্মণ সমাজ যথেষ্ট আনন্দিত হৈছে, যিহেতু আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। গতিকে আজি অসম ব্ৰাহ্মণ সমাজে বিশেষ এই কাৰ্যনিৰ্বাহক সভা ৰাজ্যিকভাৱে বহুৱাই যথেষ্ট আনন্দ প্ৰকাশ কৰাৰ লগতে ভাৰতভূষণ চাণক্য বঁটা তেখেতলৈ অৰ্পণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি তেখেতৰ ওচৰলৈ গৈ আমি ব্ৰাহ্মণ সমাজে এই ক্ষেত্ৰত তেখেতৰ পৰা এটা নিৰ্দিষ্ট দিন লৈ আমি সেই বঁটাটি আগবঢ়াবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাম। আৰু নৱনিৰ্মিত চৰকাৰখনলৈ সামগ্ৰিকভাৱে সকলোজন ব্যক্তিলৈ বিজেপিৰ প্ৰতিজন প্ৰতিনিধিলৈ আজি আমাৰ অসম ব্ৰাহ্মণ সমাজে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আৰু প্ৰতিজনৰ শিৰত অসম ব্ৰাহ্মণ সমাজে আশীষ প্ৰদান কৰিছে, যাতে অসমৰ সামগ্ৰিকভাৱে সকলো দিশতেই যাতে তেখেতসকলে যি নিৰ্বাচনী প্ৰচাৰত যিখিনি অভিমত ৰাখিছিলে সেইখিনি যাতে কাৰ্যকৰী কৰিব পাৰে। বিশেষকৈ উঠি অহা যি নতুন প্ৰজন্মক তেখেতসকলে যি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ যি প্ৰতিশ্ৰুতি আগবঢ়াইছিলে সেইখিনিও যাতে ৰাখিব পাৰে। আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত জাতি জনজাতিৰ ক্ষেত্ৰত যেনেধৰণে সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ যাতে আমাৰ ব্ৰাহ্মণ সন্তান সন্ততিও যাতে সুবিধা লাভ কৰিব পাৰে, সকলোখিনি যাতে তেখেতসকলৰ কোৱালিফিকেশ্যনৰ জৰিয়তে সেই শুভ ফল প্ৰদান কৰিব পাৰে, সেইলৈ আজি আমাৰ এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। মই আকৌ কৈছোঁ যে আমাৰ অসম ব্ৰাহ্মণ সমাজে অত্যন্ত আনন্দিত হৈছে যে দ্বিতীয়বাৰৰ বাবে আমাৰ জ্ঞাতিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। আৰু সকলোৱে একেমুখে ব্যক্ত কৰিছে যে ভাৰতভূষণ চাণক্য বঁটাৰে তেখেতক আমি সন্মান যাচিব লাগে। আৰু পৰৱৰ্তী আমি এক কাৰ্যসূচী তেখেতৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ৰাখি আমি তেখেতক সেই বঁটা প্ৰদান কৰিবলৈ আমি প্ৰস্তুত হোৱাৰ কাৰণে আজি এই সজাগতামূলক সভাখনি ৰখা হৈছিল। আমি যোৱা কেইটামান দিন অসম প্ৰদেশত সাধাৰণ নিৰ্বাচন, হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষা ইত্যাদি বিভিন্ন কাৰণত আমি লগ লাগিবৰ সময় অৱকাশ পোৱা নাছিলোঁ। নতুন চৰকাৰ গঠন হোৱাৰ পিছত আমি প্ৰথমবাৰৰ কাৰণে ইয়াত অসম ব্ৰাহ্মণ সমাজৰ বিশেষ কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ অসমৰ যিজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী, তেখেতৰ যোৱা 5 বছৰীয়া কাৰ্যকালত তেখেতে আমাক যি ধৰণে গোটেই ভাৰততে অসমক এখন আগৰণুৱা ৰাজ্যত পৰিণত কৰাৰ যিটো সংকল্প তেখেতে দোহাৰিছে, সেই ক্ষেত্ৰত তেখেতৰ গোটেই কাৰ্যপন্থাত আমি অসম ব্ৰাহ্মণ সমাজ অতিকে সন্তুষ্ট। তাৰে মাজত আমি আশা ৰাখিম যে এই বৰ্তমানৰ যিটো কাৰ্যকাল নতুনকৈ আৰম্ভ হৈছে, এই কাৰ্যকালতো আমাৰ মুখ্যমন্ত্ৰীৰ সুদক্ষ নেতৃত্বত গোটেই মন্ত্ৰীসভাখনে আমাক ৰাজ্যখনৰ সকলো প্ৰকাৰ সমস্যা, ইয়াৰ আগতে উল্লেখ কৰাৰ নিচিনা আমাৰ সনাতনী সংস্কৃতিক বিশেষ সুৰক্ষাৰ ব্যৱস্থা তেখেতে যিটো কৰি আহিছে, এই গোটেইবিলাক দিশতে তেখেতে অকৃপণভাৱে তেখেতক যাতে ভগৱানে আগবাঢ়ি যোৱাৰ সুবিধা দিয়ে, তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি ইতিমধ্যে উল্লেখ